আপুনি অসমত থাকিও অসমত থকা ধুনীয়া ধুনীয়া লোকেশ্যনত আপুনিও চাগে কেতিয়াও যোৱা নাই। বাৰু আপুনি গম পায়নে অসমৰ ধুনীয়া ধুনীয়া লোকেশ্যন কেইটা ক'ত ক'ত আছে? মানে য'ত দেশ বিদেশৰ পৰা ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰ, চেলিব্ৰিটি, টুৰিষ্ট আৰু বহুতো লোক ফুৰিব আহে। মাত্ৰ ফুৰিব বুলি নহয়, ব্যৱসায়ৰ লগতে বিভিন্ন ধৰণৰ ষ্টাডিজ কৰিবও আহে। বাৰু আমি আৰম্ভ কৰিম আমাৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা। কামাখ্যা দেৱী টেম্পল, IIT গুৱাহাটী, অসমৰ জনপ্ৰিয় চিৰিয়াখানা, য'ত এশিঙীয়া গড়, বাঘ, ভালু, হৰিণ, ব্লেক পেন্থাৰ, পাইথন, ময়ূৰ চৰাই, জিৰাফৰ লগতে আৰু বহুতো জাতি প্ৰজাতিৰ জীৱ জন্তু আছে। আৰু আমাৰ এই অসমৰ চিৰিয়াখানাত থকা জীৱ জন্তু চৰাই আদিক চাবলৈ পাৰ ইয়াৰ এপ্ৰক্স 55 লাখ টুৰিষ্ট আৰু লোকেল মানুহ ভিজিট কৰে। আৰু অসমৰ মোষ্ট পপুলাৰ ইনষ্টিটিউট IIT গুৱাহাটীত দেশ বিদেশৰ পৰা ল'ৰা ছোৱালী পঢ়িব আহে। IIT গুৱাহাটী ইণ্টাৰনেশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক 2024ত ইঞ্জিনিয়াৰিং কেটেগৰীত 7th ৰেংকত আছিল। আৰু চাব গ'লে অভাৰঅল কেটেগৰীটো বহু বেছি পিছত নাই, 9th ৰেংকত আছে। ৰিচাৰ্চ কেটেগৰীটো এই ইনষ্টিটিউটটোৱে পিছ পৰা নাই, 10th ৰেংকত আছে। আৰু ইয়াৰ লগতে অসমৰ এখন মোষ্ট পপুলাৰ মন্দিৰ মা কামাখ্যা দেৱালয়, য'ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰ, চেলিব্ৰিটি, ক্ৰিকেটাৰ মা কামাখ্যা দেৱীক দৰ্শন কৰিব আহে। কামাখ্যা টেম্পল গুৱাহাটীত আছে, এইটো আপুনি ভালকে গম পায়। কিন্তু গুৱাহাটীৰ ক'ত আছে কামাখ্যা টেম্পল আপোনাক আমি জনাই আছো। কামাখ্যা টেম্পল গুৱাহাটীৰ নীলাচল পাহাৰত আছে, য'ত পাৰ ইয়াৰ এপ্ৰক্স 1.5 কৰোৰ লোক ভিজিট কৰে। আচ্ছা, আপুনিও ৰাতিপুৱা সন্ধিয়া বা যিকোনো সময়ত চাহ খায়, কিন্তু আপুনি গম পায়নে টি চিটি অফ ইণ্ডিয়া কোনটো চহৰক কোৱা হয়? উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰ আমাৰ অসমৰ ডিব্ৰুগড় চহৰত আছে। আৰু ডিব্ৰুগড়ক অসমৰ ছেকেণ্ড কেপিটেল বুলিও কোৱা হয়। আৰু লগতে টি চিটি অফ ইণ্ডিয়া বুলিও আমি ইয়াক গম পাওঁ। ইয়াত বহুতো টুৰিষ্ট আৰু লোকেল লোক ফুৰিব আহে। ডিব্ৰুগড়ত পিকনিক স্পট, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা বগীবিল দলঙক লৈ বহুতো ধুনীয়া ধুনীয়া লোকেশ্যন আছে। মাত্ৰ ধুনীয়া ধুনীয়া আধুনিক প্লেচ বুলিয়ে নহয়, ধুনীয়া ধুনীয়া হিষ্টৰিকেল প্লেচো বহুত আছে। অসমত আহোমৰ দিনত বনোৱা আৰ্কিঅলজিকেল আৰু হিষ্টৰিকেল টুৰিষ্ট প্লেচো আছে, লাইক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ লগতে আৰু বহু কেইখন হিষ্টৰিকেল প্লেচ আছে। বাৰু ৰংঘৰ, কাৰেংঘৰ ক'ত আছে আপুনি এইটো ভালকে জানে, মই আৰু এইটো আকৌ ঘূৰাই নকওঁ। ইয়াতো বহুত টুৰিষ্ট আৰু লোকেল লোক ফুৰিব আহে। আৰু ইয়াৰ লগতে কাজিৰঙা নেশ্যনেল পাৰ্ক ভাৰতৰ বুলিয়ে নহয়, বিশ্বৰ মোষ্ট ফেমাছ নেশ্যনেল পাৰ্ক হয়। কাজিৰঙা নেশ্যনেল পাৰ্কত মাত্ৰ অসমৰ বুলিয়ে নহয়, ভাৰতৰ লগতে বিদেশৰ পৰাও হাতী, গড়, হৰিণ আৰু বহুতো জীৱ জন্তু, চৰাই আদি চাবলৈ আহে। এনেকৈ অসমত বহুত কেইখন ভাল ভাল প্লেচ আছে, য'ত বহুত টুৰিষ্ট আৰু লোকেল লোক ফুৰিব আহে, লাইক তেজপুৰ, কাৰ্বি আংলং, শিলচৰ, যোৰহাট। অসমত টুৰিষ্ট প্লেচ বহুত আছে, কৈ থাকিলে শেষ নহ'ব। বাৰু আৰু বেলেগ এটা ভিডিঅ'ত জনাম, কিন্তু আপোনালোকৰ ছাপোৰ্ট বিচাৰোঁ আমি। অনুগ্ৰহ কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব আৰু লগতে এটা কমেণ্ট কৰি জনাব। থেংক ইউ।